নমস্কাৰ প্ৰাক ফোকাছলৈ মই ৰিম্পি আপোনালোক আটাইকে স্বাগতম জনাইছো। সমুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন 24ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 1.5টা বছৰ বাকি। তেনে সময়ছোৱাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিয়ে দিলে গুৰু দায়িত্ব। বিজেপিত বাঢ়িছে সোণোৱালৰ গুৰুত্ব। কেন্দ্ৰীয় সংসদীয় বৰ্ডত সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় নিৰ্বাচনী সমিতিটো নাম অন্তৰ্ভুক্তি। সমুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন 2024ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 1.5 বছৰ বাকি। তেনে সময়ছোৱাত বুধবাৰে দেখিবলৈ পোৱা গ'ল বিজেপিৰ সংসদীয় বৰ্ডৰ কমিটিত ব্যাপক সালসলনি। কমিটিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হ'ল জেপি নাড্ডাক। নৰেন্দ্ৰ মোদী অমিত শ্বাহকে ধৰি 11জন সদস্যৰে গঠিত এই কমিটিৰ পৰা আঁতৰোৱা হ'ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক। তাৰ ঠাইত নতুনকৈ ঠাই লাভ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিটো ঠাই লাভ কৰিবলৈ সক্ষম হ'ল সোণোৱাল। আজি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ তৰফৰ পৰা যি সিদ্ধান্ত তেখেতসকলে গ্ৰহণ কৰিছে, পাৰ্লিয়ামেণ্টাৰী বৰ্ড আৰু ইলেকশ্যন কমিটিৰ সন্দৰ্ভত এই অভাজনক তেখেতসকলে সদস্য হিচাপে মনোনীত কৰিছে। ইয়াৰ বাবে মই ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ মাননীয় অধ্যক্ষ জেপি নাড্ডা ডাঙৰীয়াক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে যি বিশ্বাসেৰে মোক দলৰ স্বাৰ্থত কাম কৰিবৰ বাবে গুৰুত্বৰ তেখেতসকলে আৰোপ কৰিছে বা তেখেতসকলে দায়িত্ব দিছে, এই দায়িত্বক মই নিষ্ঠাৰে পালন কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই যাম। আৰু আজি এই মুহূৰ্তত মই অসমৰ প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তাক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দুয়োখন গুৰুত্বপূৰ্ণ সমিতিত সোণোৱালে ঠাই লাভ কৰাটোৱে বহন কৰিছে বিশেষ তাৎপৰ্যৰ। দুয়োখন সমিতিতে সোণোৱালে ঠাই লাভ কৰাটোৱে বিজেপিত সোণোৱালৰ গুৰুত্ব বৃদ্ধিৰ কথাটোকেই স্পষ্ট কৰি তোলে। বিজেপিৰ বিশ্বাস সৰ্বানন্দ সোণোৱালে কিদৰে অটুট ৰাখিব পাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আৰু ইয়াৰ লগে লগে প্ৰাক ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছোঁ। অধিক বাতৰিৰ বাবে আপোনালোকে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।